ফলো কৰি আছো তোমালোক আমি তই তোমাৰ মুখখন দেখুৱা ভণ্টি মুখখন দেখুৱা কেলে লুকুৱাই আছা ইয়াত আহি ৰজাবাৰী গাঁৱৰ পুলুঙা তোমালে ধ্বংস কৰিব আহিছে একো নাই এইবোৰ নাই নতুন প্ৰজন্ম ধ্বংস কৰিছা তহঁতি এটা আৰু বদনাম হ'ব আমাৰ গাঁৱত পুলুঙা বদনাম কৰিবি সদায় পুলুঙা বদনাম হ'ব তোলোকে ৰজাবাৰী পুলুঙা বদনাম কৰিবি তহঁতি হেৰি ভালকে চালা কাক দিব আহিছিলা মাল কাক দিব আহিছিলা হৈ কৰা সঁচা কথা কৈ দিয়া হৈ কৰা খাবলৈ ইমান খাওঁ সঁচা কথা কৈ দিয়া নহলে কাক দিব নাম কৈ দিয়া বছ কোন ল'ৰা ল'ৰা নাম ক ল'ৰা নাম কৈ দিয়া কোন অভিজিত কি লিখে নম্বৰ দিয়া ছাৰ লৈ লওক নম্বৰ লৈ লওক লগালগ ওলাব নম্বৰ দিয়া ছাৰ চব গেম প্লেন তোমালোকে সেইফালৰ পৰা আহিছিলা ইয়াত দিবলৈ ৰখি আছিলা তিনিচুকীয়াত ধৰিছিলো আমি খাইছা না বহি থাক ঠাণ্ডা মুখে যা বহি থাক হালা কৰিলে কাম নিদিয়া এইবাৰ হালা কৰিলে নহব খন্দাখনি কৰিলে নহব এই ক্ষেত্ৰত আমি প্ৰথমেই চাবুৱা আৰক্ষী বিষয়া মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ প্ৰচেষ্টাত আজি বৃহত্তৰ চাবুৱা অঞ্চলত যিবিলাক অবৈধ ড্ৰাগছ কানি গাঞ্জা এইবিলাকৰ ক্ষেত্ৰত প্ৰশাসনে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি এই ৰজাবাৰী পুলুঙা যি তিনিআলিত দুগৰাকী যুৱতীয়ে মাৰাত্মক ড্ৰাগছ লৈ তেওঁলোকে ব্যৱসায়ৰ কাৰণে আজি আহি ইয়াত উপস্থিত হৈছিলেহি আমাৰ এটা সদা দিলে তেওঁলোকক পিছ খেদি আজি এই স্থানত তেওঁলোকক কৰায়ত্ব কৰিবলৈ আজি সক্ষম হৈছে গতিকে আমাৰ সতীৰ্থসকলে মটছাত্ৰতা সতীৰ্থসকলে মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগে তেওঁলোকে আজি আমাৰ চাবুৱা আৰক্ষী প্ৰশাসনত তেওঁলোকে যোগাযোগ কৰি আজি এই স্থানত তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে আমি তেওঁলোকক কৰায়ত্ব কৰাৰ পিছতেই সমগ্ৰ ইয়াৰ ৰাইজে তেওঁলোকৰ হাতত যি মাৰাত্মক ড্ৰাগছ পাইছে প্ৰায় 15-20টা কণ্টেইনাৰ তেওঁলোকে হাতত লৈ আহি আজি কোনোবা এজনক তেওঁলোকে ইয়াত দিবলৈ আহিছিলে গতিকে এই ক্ষেত্ৰত বাৰে কিন্তু চাবুৱা অঞ্চলত যেতিয়া এনেকুৱা ধৰণৰ কিবা ঘটনা সংঘটিত হয় পুলুঙা ৰজাবাৰী এই যেতিয়া গাঁৱৰ বদনাম এটা হয় তাৰ কাৰণে আমাৰ যুৱ প্ৰজন্মই আমাৰ গাঁৱৰ সতীৰ্থসকলে আমাৰ গাঁৱৰ যুৱচামে কিন্তু আমাৰ গাঁওখন কিয় বদনাম হ'ব বুলি এই ক্ষেত্ৰত তেওঁলোকে উঠি পৰি লাগিছে আজি কৰায়ত্ব কৰাৰ ক্ষেত্ৰত আমাৰ সকলোৱে সহযোগ কৰিছে তাৰ কাৰণে আমি আমাৰ যুৱ প্ৰজন্মক আমি ধন্যবাদ জ্ঞাপন কৰোঁ যিহেতু
আজি বৰ্তমান সময়ত এই মাৰাত্মক ড্ৰাগছে যি ভয়াৱহ এটা ৰূপ ধাৰণ কৰিছে গতিকে আজি এই বৃহত্তৰ চাবুৱা অঞ্চলত এনেধৰণৰ যি বাৰ্তামান আছে এই বাৰ্তামানত কিন্তু চৰকাৰে যি আমাৰ প্ৰশাসনে যি সহযোগিতা আগবঢ়াইছে তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আগন্তুক দিনত এনেকুৱা ধৰণৰ যদি ঘটনা আৰু ঘটে তেন্তে আমি আৰু উঠি পৰি লাগিব আৰু আমি প্ৰশাসনক সহায় কৰিম বুলি আমি ইয়াৰ পৰা আপোনালোকক সংবাদ মাধ্যমৰ যোগেদি আমি সকলোকে জনাইছোঁ ফ'ল' কৰি আছোঁ তোমালোকক আমি তই তোমাৰ মুখখন দেখুওৱা ভণ্টি দেখুওৱা কেলৈ লুকুৱাই আছা ইয়াত আহি ৰজাবাৰী গাঁৱৰ তোমালৈ ধ্বংস কৰিব আহিছে একো নাই এইবোৰ নাই নতুন প্ৰজন্ম ধ্বংস কৰিছা তহঁতি এটা আৰু বদনাম হ'ব আমাৰ গাঁৱত কাক দিব আহিছিলা মাল কাক দিব আহিছিলা হৈ কৰা সঁচা কথা কৈ দিয়া হৈ কৰা খাবলৈ ইমান খাওঁ সঁচা কথা কৈ দিয়া নহ'লে কাক দিব নাম কৈ দিয়া বছ কোন ল'ৰা ল'ৰা নাম ক ল'ৰা নাম কৈ দিয়া কোন অভিজিত কি লিখে নম্বৰ দিয়া ছাৰ লৈ লওক নম্বৰ লৈ লওক লগালগ ওলাব নম্বৰ দিয়া ছাৰ চব গেম প্লেন তোমালোকে সেইফালৰ পৰা আহিছিলা ইয়াত দিবলৈ ৰখি আছিলা তিনিচুকীয়াত ধৰিছিলো আমি খাইছা না বহি থাক ঠাণ্ডা মুখে যা বহি থাক হালা কৰিলে কাম নিদিয়া এইবাৰ হালা কৰিলে নহ'ব কণাকণি কৰিলে নহ'ব এই ক্ষেত্ৰত আমি প্ৰথমেই চাবুৱা আৰক্ষী বিষয়া মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ প্ৰচেষ্টাত আজি বৃহত্তৰ চাবুৱা অঞ্চলত যিবিলাক অবৈধ ড্ৰাগছ কানি গাঞ্জা এইবিলাকৰ ক্ষেত্ৰত প্ৰশাসনে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি এই ৰজাবাৰী পলুঙা যি তিনিআলিত দুগৰাকী যুৱতীয়ে মাৰাত্মক ড্ৰাগছ লৈ তেওঁলোকে ব্যৱসায়ৰ কাৰণে আজি আহি ইয়াত উপস্থিত হৈছিলেহি আমাৰ এটা সজাগ দিলে তেওঁলোকক পিছ খেদি আজি এই স্থানত তেওঁলোকক কৰায়ত্ব কৰিবলৈ আজি সক্ষম হৈছে গতিকে আমাৰ সতীৰ্থসকলে মতস্বাতন্ত্ৰা সতীৰ্থসকলক মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগে তেওঁলোকে আজি আমাৰ চাবুৱা আৰক্ষী প্ৰশাসনত তেওঁলোকে যোগাযোগ কৰি আজি এই স্থানত তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে আমি তেওঁলোকক কৰায়ত্ব কৰাৰ পিছতেই সমগ্ৰ ইয়াৰ ৰাইজে তেওঁলোকৰ হাতত যি মাৰাত্মক ড্ৰাগছ পাইছে প্ৰায় 15-20টা কণ্টেইনাৰ তেওঁলোকে হাতত লৈ আহি আজি কোনোবা এজনক তেওঁলোকে ইয়াত দিবলৈ আহিছিলে গতিকে এই ক্ষেত্ৰত বাৰে বাৰে কিন্তু চাবুৱা অঞ্চলত যেতিয়া এনেকুৱা ধৰণৰ কিবা ঘটনা সংঘটিত হয় পলুঙা
পুলুঙা ৰজাবাৰী এই যেতিয়া গাঁৱৰ বদনাম এটা হয় তাৰ কাৰণে আমাৰ যুৱ প্ৰজন্মই আমাৰ গাঁৱৰ সতীৰ্থসকলে আমাৰ গাঁৱৰ যুৱচামে কিন্তু আমাৰ গাঁওখন কিয় বদনাম হ'ব বুলি এই ক্ষেত্ৰত তেওঁলোকে উঠিবই লাগিছে আজি কৰায়ত্ব কৰাৰ ক্ষেত্ৰত আমাৰ সকলোৱে সহযোগ কৰি